আমি আহিবলগীয়া বাধ্যত পৰি আহিবলগীয়া হ'ল কাৰণ পুৰাতত্ব বিভাগে আজি 2015-16 চনত যেতিয়া স্বৰ্গদেউ চুকাফা মৈদামটো পাইছিলে যে তেওঁলোকৰ মানে এনেকেদি মানে সংৰক্ষণ কৰিব লাগে আমুক কৰিব লাগে সেই কথাটো তেতিয়া আমি অৱগত কৰিছিলোঁ কৰাৰ পাছত তেওঁলোকে দেখিলোঁ আজি 2024 চন হ'লহি কিন্তু আজিলৈকে সংৰক্ষণ নহ'ল আজিলৈকে কোনো এটা সংৰক্ষণ ইয়াত মাটি এচপাও আজিলৈকে তেওঁলোকে নেপালালে পুৰাতত্ব বিভাগে আৰু 2018 চনত আমাৰ যেতিয়া দেউলাংগুৰিত সদৌ কোঁৱৰ বংশাৱলী আমাৰ হৈছিলে ধৰ্মেশ্বৰ কোঁৱৰ কাইদেউ আছিলে তেওঁলোক আৰু অতুল আছিলে আমাৰ তাৰপৰা কুশল কোঁৱৰ ককাইদেউ আছিলে তেওঁলোকৰ তত্ত্বাৱধানত আমি যেতিয়া নেকি কোঁৱৰ বংশাৱলী স্থাপন হৈছিলে হোৱাৰ পাছত 2018 চনত 3/6/2018 চনতে আমি কি কৰিলোঁ আমাৰ এটা পুঁজি বাচিছিলে আৰু সেই পুঁজিৰ যোগেদি আমি কি কৰিলোঁ এখন লোহাৰৰ বেৰা বনালোঁ বেৰা বনাই অন্ততঃ তেওঁৰ মৈদামস্থলীটো অন্ততঃ আমি চাকি এগছ জ্বলাবলৈ বা কিবা কৰিবৰ কাৰণে আমি এটুকুৰা সংৰক্ষণ কৰিছিলোঁ আপোনালোকে দেখিছে নিশ্চয় কেমেৰাত সন্মুখত তেতিয়াৰ পৰা আৰু 2018 চনৰ পৰা 3/6/2018 চনৰ পৰা আজিলৈকে লোহাৰৰ বেৰাডালত অকণো চৰকাৰখনে ৰং লগাব নোৱাৰিলে কিয় আমাৰ কোঁৱৰ বংশাৱলীৰ ফালৰ পৰা এটা প্ৰশ্ন তেওঁলোকে আমাক কওক যদি তেওঁলোকে কি কাৰণে নোৱাৰিলে 1 নম্বৰ কথা 2 নম্বৰ কথা তেওঁলোকে ইয়াত অন্ততঃ মাটি চাটি পেলাই অন্ততঃ পৰ্যটক আহিবৰ কাৰণে কিবা আহিবৰ কাৰণে ইয়াত যে চাউলুং স্বৰ্গদেউ চুকাফাৰ যে মৈদামস্থল আছে আপোনালোকে সেইটো সংৰক্ষণ কি কাৰণে নকৰিলে আজিও বেদখল কৰিব বুলি কৈছে তেওঁলোকে বেদখল নকৰিলে আপুনি এইফালে চাওক ইয়াত কেমেৰাৰ সন্মুখত আপুনি দেখিব ইয়াত আপোনাৰ বেৰা আছে বাউণ্ডেৰী মাৰি থোৱা আছে ইতিমধ্যে তেওঁলোকে তেতিয়াহ'লে আমি এটা কথাই অৱগত কৰিছোঁ কোঁৱৰ বংশাৱলীৰ ফালৰ পৰা যদি আপোনালোকে পুৰাতত্ব বিভাগে যদি সংৰক্ষণ কৰিব নোৱাৰে তেতিয়াহ'লে আমাক কওক আমি কোঁৱৰ বংশাৱলী ডেকা চামে বা কোঁৱৰ বংশাৱলী আমাৰ যিসকল বাই ভনী ককাই ভাই গোটেইখন আছোঁ আমি লগ লাগি আমি অন্ততঃ এটকাকৈ গোটাই হ'লোঁ আমি অন্ততঃ আমাৰ নিজৰ পিতৃপুৰুষজনাক আমি সংৰক্ষণ কৰোঁ যি সময়ত চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'বলৈ গৈছে ঠিক তেনে সময়তে চৰাইদেউ মৈদামৰ কাষতে লাংকুৰি দলৰ নামনিত স্বৰ্গদেউ চাউলুং চুকাফাৰ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ কাৰণে কোটি কোটি টকা ইতিমধ্যে চেংচন হৈছে তাৰ হয়তো কাম চলি আছে কিন্তু এই ক্ষেত্ৰত মৈদামটোৰ কথা কিবা গুৰুত্ব কিয় নিদিলে মৈদামৰ কথা গুৰুত্ব কিয় নিদিলে সেইটো কথা এতিয়ালৈকে আমি গম পোৱা নাই তেওঁলোকে অন্ততঃ এটা কথা আমি গম পাইছিলোঁ যে প্ৰতিটো মৈদাম সংৰক্ষণ কৰা হ'ব বুলি কৈ আছে এতিয়া হ'ব কেতিয়াকৈ হ'ব এতিয়ালৈকে আমাকতো অৱগত কৰা নাই আৰু মই ভাবোঁ তেওঁলোকে অন্ততঃ চকু মেলি চাওক অন্ততঃ পূৰ্বপুৰুষজনা যদি চৰাইদেউ মৈদামখিনি যদি সংৰক্ষণ কৰিছে মৈদামখিনি সংৰক্ষণ কৰাতকৈ 1 নম্বৰ কথা লগতে মেইন যিজন পূৰ্বপুৰুষ আছিলে যিজনে হাতৰাজ মাৰি একৰাজ কৰিছিলে 600 বছৰ ৰাজত্ব কৰিছিলে তেওঁৰ ভাগৰ মৈদামটোহে প্ৰথম সংৰক্ষণ কৰিব লাগে তাৰ পাছত বাকীখিনি তেওঁলোকে মৈদাম সংৰক্ষণ কৰক শেষত দাবী এটাই জনাইছোঁ চৰকাৰক যদি চৰকাৰে স্বৰ্গদেউ চাউলুং চুকাফাৰ মৈদামস্থলী সংৰক্ষণ কৰিব নোৱাৰে তেতিয়াহ'লে আমাৰ কোঁৱৰ বংশাৱলীক তেওঁলোকে এখন লিখিত দি দিয়ক ইতিমধ্যেতো আমি তেওঁলোকৰ পুৰাতত্ব বিভাগৰ অফিচত আমি যামেই অফিচত গৈ আমি জনামেই যে আপোনালোকে যদি অৱগত কৰি যদি আপোনালোকে সংৰক্ষণ কৰিব নাই তেতিয়াহ'লে আমাক দি দিয়ক তেতিয়া আমি আমাৰ স্বৰ্গদেউজনাৰ মৈদামস্থলী আমি সংৰক্ষণ কৰিম নিশ্চয়